এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিলে তেওঁ যিটো সমষ্টিৰ বাবে দাখিল কৰিছিলে সমষ্টিটো অনুসূচিত জনজাতি মহিলাৰ বাবে সংৰক্ষিত আসন আছিলে কিন্তু যিহেতু এগৰাকী পুৰুষ প্ৰাৰ্থীয়ে তাতে মনোনয়ন পত্ৰ দাখিল কৰিছিলে গতিকে সেইবাবে তেওঁৰ মনোনয়নখন কেঞ্চেল হৈছে তেখেতে আপোনাৰ 4 নম্বৰ বৰখাট জিলা পৰিষদৰ কাৰণে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে তেখেতৰ নমিনেশ্যনখন কেঞ্চেল হৈছে কাৰণ মহিলাৰ বাবে সেই আসনটো সংৰক্ষিত আছিল আমি সকলো ভোটাৰ আৰু প্ৰাৰ্থী সকলো ৰাজনৈতিক দল সকলোকে বাৰে বাৰে আহ্বান জনাই আহিছোঁ আমি আকৌ আহ্বান জনাম যে গণতান্ত্ৰিক মূল্যবোধক সন্মান কৰি এটা শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন যাতে হয় তাত সকলোৱে সহযোগিতা আমি আশা কৰিছোঁ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ যিটো আমাৰ স্ক্ৰুটিনি প্ৰক্ৰিয়া আজি সমাপ্ত হৈছে স্ক্ৰুটিনি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত আমাৰ 4খন জিলা পৰিষদৰ আসনৰ বাবে মুঠ 9জন সদস্যই প্ৰাৰ্থীয়ে তেখেতসকলে নমিনেশ্যন দিছিলে আজি আমি স্ক্ৰুটিনি কৰাৰ পিছত তাৰ এজনৰ নমিনেশ্যন পেপাৰখন কেঞ্চেল হৈছে বাকী আটাইখিনি নমিনেশ্যন পেপাৰ ভেলিড পোৱা গৈছে আৰু আঞ্চলিক পঞ্চায়তৰ 15টা সমষ্টিৰ বাবে 34জন সদস্যৰ পৰা আমি মনোনয়ন পত্ৰ পাইছিলোঁ আৰু গোটেই 34খন মনোনয়ন পত্ৰই বৈধ বুলি বিবেচিত হৈছে এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিলে তেওঁ যিটো সমষ্টিৰ বাবে দাখিল কৰিছিলে সমষ্টিটো অনুসূচিত জনজাতি মহিলাৰ বাবে সংৰক্ষিত আসন আছিলে কিন্তু যিহেতু এগৰাকী পুৰুষ প্ৰাৰ্থীয়ে তাতে মনোনয়ন পত্ৰ দাখিল কৰিছিলে গতিকে সেইবাবে তেওঁৰ মনোনয়নখন কেঞ্চেল হৈছে তেখেতে আপোনাৰ 4 নম্বৰ বৰখাট জিলা পৰিষদৰ কাৰণে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে তেখেতৰ নমিনেশ্যনখন কেঞ্চেল হৈছে কাৰণ মহিলাৰ বাবে সেই আসনটো সংৰক্ষিত আছিল আমি সকলো ভোটাৰ আৰু প্ৰাৰ্থী সকলো ৰাজনৈতিক দল সকলোকে বাৰে বাৰে আহ্বান জনাই আহিছোঁ আমি আকৌ আহ্বান জনাম যে গণতান্ত্ৰিক মূল্যবোধক সন্মান কৰি এটা শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন যাতে হয় তাত সকলোৱে সহযোগিতা আমি আশা কৰিছোঁ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ যিটো আমাৰ স্ক্ৰুটিনি প্ৰক্ৰিয়া আজি সমাপ্ত হৈছে স্ক্ৰুটিনি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত আমাৰ 4খন জিলা পৰিষদৰ আসনৰ বাবে মুঠ 9জন সদস্যই প্ৰাৰ্থীয়ে তেখেতসকলে নমিনেশ্যন দিছিলে আজি আমি স্ক্ৰুটিনি কৰাৰ পিছত তাৰ এজনৰ নমিনেশ্যন পেপাৰখন কেঞ্চেল হৈছে বাকী আটাইখিনি নমিনেশ্যন পেপাৰ ভেলিড পোৱা গৈছে আৰু আঞ্চলিক পঞ্চায়তৰ 15টা সমষ্টিৰ বাবে 34জন সদস্যৰ পৰা আমি মনোনয়ন পত্ৰ পাইছিলোঁ আৰু গোটেই 34খন মনোনয়ন পত্ৰই বৈধ বুলি বিবেচিত হৈছে এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিলে তেওঁ যিটো সমষ্টিৰ বাবে দাখিল কৰিছিলে সমষ্টিটো অনুসূচিত জনজাতি মহিলাৰ বাবে সংৰক্ষিত আসন আছিলে কিন্তু যিহেতু এগৰাকী পুৰুষ প্ৰাৰ্থীয়ে তাতে মনোনয়ন পত্ৰ দাখিল কৰিছিলে গতিকে সেইবাবে তেওঁৰ মনোনয়নখন কেঞ্চেল হৈছে তেখেতে আপোনাৰ 4 নম্বৰ বৰখাট জিলা পৰিষদৰ কাৰণে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে তেখেতৰ নমিনেশ্যনখন কেঞ্চেল হৈছে কাৰণ মহিলাৰ বাবে সেই আসনটো সংৰক্ষিত আছিল আমি সকলো ভোটাৰ আৰু প্ৰাৰ্থী সকলো ৰাজনৈতিক দল সকলোকে বাৰে বাৰে আহ্বান জনাই আহিছোঁ আমি আকৌ আহ্বান জনাম যে গণতান্ত্ৰিক মূল্যবোধক সন্মান কৰি এটা শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন যাতে হয় তাত সকলোৱে সহযোগিতা আমি আশা কৰিছোঁ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ যিটো আমাৰ স্ক্ৰুটিনি প্ৰক্ৰিয়া আজি সমাপ্ত হৈছে স্ক্ৰুটিনি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত আমাৰ 4খন জিলা পৰিষদৰ আসনৰ বাবে মুঠ 9জন সদস্যই প্ৰাৰ্থীয়ে তেখেতসকলে নমিনেশ্যন দিছিলে আজি আমি স্ক্ৰুটিনি কৰাৰ পিছত তাৰ এজনৰ নমিনেশ্যন পেপাৰখন কেঞ্চেল হৈছে বাকী আটাইখিনি নমিনেশ্যন পেপাৰ ভেলিড পোৱা গৈছে আৰু আঞ্চলিক পঞ্চায়তৰ 15টা সমষ্টিৰ বাবে 34জন সদস্যৰ পৰা আমি মনোনয়ন পত্ৰ পাইছিলোঁ আৰু গোটেই 34খন মনোনয়ন পত্ৰই বৈধ বুলি বিবেচিত হৈছে